এই কথাটিকে বুজাই দিয়কচোন আপুনি বেছি বুজাব নালাগে বা এই কথাটো মানে কৃষ্ণৰ নৱম অধ্যায়ত কৈছে যে হৈ আছে অৰ্জুনত কৃষ্ণই অৰ্জুনক কৈছে অন্যত আচাৰ ভস্ত ভকতকো জানিবা সাধুমতি। এতিয়া মহা মানে কি সদায় আমি ভকত যি গুৰু তেওঁলোকৰ আচাৰতে থাকিব লাগিব। আমি অন্যত আচাৰত যদি যাওঁ, অন্য নীতি নিয়মত যদি আমি যাওঁ, অন্য নীতি নিয়মত যদি আমি কৰ্ম কৰিবলৈ যাওঁ, তেতিয়া আমাৰ ভক্তি ভ্ৰষ্ট আচাৰৰ পৰা আমি ভ্ৰষ্ট যাওঁ। সেইকাৰণে আমি মহন্তসকলৰ আচাৰ শুশ্ৰূষা কৰিব লাগে। যেনেকৈ আজি গৃহস্থই আমি ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰিছে, আজি শ্ৰাদ্ধ ভাগৰ কাৰণে আমি ভকত বৈষ্ণৱ ইয়াত স্থিতি হৈছোহি, আমি কৰ্ম কৰিছোঁ। গতিকে তেওঁলোকে মহন্তসকলক শুশ্ৰূষা কৰিছে আমাক। সেইকাৰণে ভকতক শুশ্ৰূষা কৰিব লাগিব, গুৰুক শুশ্ৰূষা কৰিব লাগিব। সেইকাৰণে মহন্তই হৈছে গুৰু, যাৰ মহৎ গুণ আছে। সেই মহন্তসকলেই ভকত। সেই ভকত সদৃশ গুৰুসকলক যদি আমি শুশ্ৰূষা কৰিব পাৰে গৃহস্থই বা ভকতে, তেতিয়াহ'লে আমি আচাৰৰ পৰা ভ্ৰষ্টৰ পৰা আমি সাৰিব পাৰিম। কেতিয়াও আমি ভ্ৰষ্ট নহওঁ বা আমাৰ জীৱন নষ্ট নহয়। আমি কৃষ্ণ ভগৱন্তৰ চৰণত কেতিয়াও আমি ভক্তি কৰিব লাগিব। আমি ভক্তিৰ পৰা বাহিৰত নাযাওঁ আৰু আমাৰ গতি প্ৰাপ্তি হ'ম, ঈশ্বৰ প্ৰাপ্তি হ'ম। যদি অন্যত আমি কৰ্মত যাওঁ, তেতিয়াহ'লে আমাৰ কৰ্ম ভ্ৰষ্ট হ'ব। আমি আগবাঢ়োঁ। Hare